Hey guys, Novoda Educational Trust of Assamor para requirement ogana notification aise. Jodi apuni bhabi ase apuna nijor district ba nearest district ot apuni apuna nijor career start koribo. Jodi apuni minimum class 12 pass korise ba graduation korise বা আপুনি পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে যদি আপুনি এপ্লাই কৰিব পাৰিব 775 পোষ্টৰ কাৰণে নটিফিকেশন আহিছে আৰু এইটো ৰিকুৱাৰমেন্ট হ'ব আপোনাৰ ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ পোষ্টৰ কাৰণে যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং ডিটেইলছ খিনি মই আপোনাক এই ভিডিওত সিস্টেমেটিক প্ৰভাইড কৰিম যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব যদি আপুনি ইন্টাৰেষ্টেড না হওক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰিম চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি Organization Novoda Educational Trust of Assamor পৰা আহিছে notification to post দি আছে আপুনি এপ্লাই কৰিব পাৰিব educational branch coordinator postত আৰু আপোনাৰ total vacancy দি আছে আপুনি এপ্লাই কৰিব পাৰিব 775 পোষ্টৰ কাৰণে notification to release হৈছে 16 March 2026 ত আৰু আপোনাৰ job যেটো টাইপ দি আছে administrative and educational coordination postত আপুনি এপ্লাই কৰিব পাৰিব job location to across আপোনাৰ আসামত হ'ব আৰু various districtত আপোনাৰ এখিনি vacancy divide কৰি দি আছে এতিয়া চাই লওক vacancy details খিনি যত আপোনাৰ ভ্যাকেন্সি দি আছে টোটাল আপুনি এপ্লাই কৰিব পাৰিব 775 পোষ্টৰ কাৰণে আৰু ভ্যাকেন্সি সমূহ ডিস্ট্ৰিক্ট ওয়াইজ ডিফাৰেন্স কে টু ডিভাইড কৰি দি আছে আপাৰ আসাম যত আপুনি এপ্লাই কৰিব পাৰিব 175 পোষ্টৰ কাৰণে লোৱাৰ আসাম যত আপুনি 220 পোষ্টত এপ্লাই কৰিব পাৰিব মিডল আসাম যত আপুনি 65 পোষ্টত এপ্লাই কৰিব পাৰিব নৰ্থ আসাম যত আপুনি 60 পোষ্টত এপ্লাই কৰিব পাৰিব হিলছ ডিস্ট্ৰিক্ট যত আপুনি 45 পোষ্টত এপ্লাই কৰিব পাৰিব Barak Valley যত আপুনি 210 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি এডুকেশনাল কোৱালিফিকেশন টো ফলো কৰিব লাগিব যদি মিনিমাম আপুনি হায়াৰ সেকেন্ডাৰী টো কমপ্লিট কৰিছে বা গ্ৰেজুৱেচন কৰিছে মানে গ্ৰেজুৱেট ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে বেচেলাৰছ ডিগ্ৰী বা আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী যদি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব এজ লিমিট বিচাৰিছে 18 ৰ পৰা আপুনি 45 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এতিয়া চাই লওক লগতে স্কিল ৰিকুৱার হ'ব গুড কমিউনিকেশন স্কিল আপোনাৰ থাকিব লাগিব লিডাৰশিপ স্কিল আপোনাৰ থাকিব লাগিব লগতে আপোনাৰ এবিলিটি থাকিব লাগিব এক্সামিনেশন যেটো এক্টিভিটিজ এটো মেনেজ কৰাৰ কাৰণে লগতে আপুনি কোঅৰ্ডিনেট কৰিব লাগিব ষ্টুডেন্ট এণ্ড স্কুল যেটো প্ৰিন্সিপাল থাকে ইয়াৰ লগত আপোনাৰ কোঅৰ্ডিনেশনটো বজাই ৰাখিব লাগিব যদি আপুনি ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হয় তথাপি আপুনি এইটো ৰিকুৱাৰমেন্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি তো সিলেকশন যেটো প্ৰসেস দি আছে আপোনাৰ ৰিটেন টেষ্ট oblique দি আছে oral হ'ব যত আপোনাৰ যিখিনি ৰিটেন টেষ্ট এণ্ড oral procedures খিনি আপোনাৰ অল মেজৰ যিখিনি সিটিজ আছে আসামত তাতে কন্ডাক্ট কৰা হ'ব আৰু আপোনাৰ ইন্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যেটো ফাইনাল সিলেকশন এইটো কমপ্লিট কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি আপোনাৰ যেটো স্যালাৰি এণ্ড কমিশন থাকিব এটা আপুনি যেটা ইন্টাৰভিউ হ'ব এইটো সময়ত আপোনাৰ যেটো জব লোকেশন থাকিব এণ্ড ইন্টাৰভিউৰ পাৰফৰমেন্সৰ ওপৰত আৰু আপোনাৰ প্ৰফাইলৰ ওপৰত বেছ কৰি কিনে আপোনাৰ স্যালাৰিটো নেগোশিয়েবল হ'ব এটা আপুনি এইটো সময়ত যেতিয়া আপুনি ইন্টাৰভিউ ফেস কৰিব তেতিয়া আপুনি নেগোশিয়েবল কৰি ল'ব যদি আপুনি সিলেকশন হয় নেক্সট চাই লওক আপোনাৰ এপ্লিকেশন ফি এতিয়া চাই লওক এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ ইনিশিয়াল এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে যেতিয়া আপোনাৰ এগ্ৰিমেন্ট এণ্ড এপইন্টমেন্ট লেটাৰটো আপুনি ৰিসিভ কৰিব এইটো মত আপুনি লামসাম এমাউন্ট এটা তাতে আপুনি দিব লাগিব এটো আপোনাৰ যদি ইন্টাৰভিউ হ'ব আৰু এপইন্টমেন্ট লেটাৰ আপুনি ৰিসিভ কৰে এটো আপুনি ডিসকাশন কৰি কিনে এখিনি সাবমিট কৰিব লাগিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় আপোনাৰ যিখিনি ডিটেইলছ আছে এখিনি আপুনি সেন্ড কৰি দিব লাগিব এটো ইমেইল আইডি আপুনি নোট কৰি লব যত আপোনাৰ নেম এজ লগতে কোৱালিফিকেশন এড্ৰেছ এণ্ড ফোন নাম্বাৰ খিনি আপুনি মেনশন কৰিব লাগিব ভালকে আপুনি সিভি বা ৰিজিউমে এটা ভালকে আপুনি আপডেট কৰি লব কৰি কিনে এটো মেইলত আপুনি সেন্ড কৰি দিব লাগিব আৰু ফোন নাম্বাৰ দি আছে নাম্বাৰ কেটা আপুনি নোট কৰি লব যদি এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং বা কোনো ধৰণৰ ইনফৰমেশন আপোনাৰ লাগে তেনে আপুনি তিনিটা নাম্বাৰত আপুনি কল কৰি কিনে তাৰ পৰা ইনফৰমেশন খিনি আপুনি কালেক্ট কৰিব পাৰিব এতিয়া চাই লওক যিসকল ক্যান্ডিডেট মানে সিলেক্ট হ'ব এইসকল ক্যান্ডিডেটৰ অৰিজিনাল ডকুমেন্টছ ইন্টাৰভিউৰ টাইমত লৈ যাব লাগিব কাৰণ তাতে আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব important dates খিনি চাই লব এপ্লাই যেটো অনলাইন স্টাৰ্ট হৈছে আপোনাৰ 16 মাৰ্চ 2026 ৰ পৰা এপ্লাই স্টাৰ্ট হৈছে আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 30 এপ্ৰিল 2026 লৈ কিনে যদি আপুনি ইন্টাৰেষ্টেড হয় আপুনি এপ্লাই কৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো